শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ মহবন্ধাৰ এৰালতলী পথাৰত দেখা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ বিশাল সভাকক্ষ একেলগে ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয় ২০০ চৌকাৰ ৰন্ধনশালা ৮০০ বিপণী ২০০টা শিবিৰৰ নিৰ্মাণৰ কাম প্ৰায় আগবাঢ়িছে সাজু হৈ উঠিছে ২০০টাধিক শিবিৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিটো শিবিৰ দেওবাৰে অধিৱেশনস্থলী পৰিদৰ্শন কৰে সদৌ ছাত্ৰ সন্থাৰ এটা সজাতি দলে আছুৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত যোৰহাট আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে মৌবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'বলগীয়া অধিৱেশন বুজ লয় আদৰণি সমিতিৰ সৈতে বিশেষ আলোচনাত মিলিত হৈ আছু নেতৃত্বই অধিৱেশনখনি সফলতাৰ ক্ষেত্ৰত সৰ্বোতোপকাৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অধিৱেশনস্থলীৰ পৰা পৰিৱেশ দেখুৱাব পৰা সাংবাদিক পৰমানন্দ বৰাই নিশ্চিতভাৱে সীমাহীন ব্যস্ততা দেখা পোৱা গৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত কাৰণ যিহেতু অধিৱেশনৰ দিন একেবাৰে কাষ চাপি অধিৱেশনৰ সেইবাবে যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে দিনে নিশা একাকাৰ কৰি অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে এই মুহূৰ্তত মই অধিৱেশনস্থলী মাজভাগত উপস্থিত আছোঁ নিশ্চয় দেখা পাইছে মোৰ কাষত এয়া যি ধৰ্মধ্বজা বেদী সম্পূৰ্ণ হৈ উঠিছে আৰু যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকা সেই পতাকা আকাশে বতাহে দেখা পোৱা গৈছে গোটেই সমগ্ৰ অধিৱেশনস্থলীত এক কথাত ক'বলৈ গ'লে প্ৰায় প্ৰস্তুতি শেষ হৈছে অন্তিমটো পৰখ দিয়াত ব্যস্ত আছে ভকত বৈষ্ণৱসকল দিনে নিশাই ইয়াত নাম চলিছে হৰিনামৰ অমীয়া ধ্বনিয়ে ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠস্থলীত পৰিণত কৰিছে অধিৱেশনস্থলী আৰু এই মুহূৰ্তত যিহেতু এইবাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি উদযাপন সমিতিৰ যি সাধাৰণ সম্পাদক বা মোৰ লগত উপস্থিত আছে উপসভাপতি মোৰ লগত উপস্থিত আছে আমি দুইজনৰ লগতে অকণমান কথা পাতিব বিচাৰিম যিহেতু প্ৰস্তুতি তুংগত কৃষ্ণবাব যিহেতু সমগ্ৰ দায়িত্ব ল'বলগীয়া হৈছে দিনে নিশাই দেখা পাইছোঁ একাকাৰ কৰি দিবলগীয়া হৈছে কিমান আগবাঢ়িছেগৈ হয় কৃষ্ণ জয় গুৰু শংকৰ আপোনালোকে জানে যে আমাৰ ইতিমধ্যেই সময় একেবাৰে টুটি আহিছে মাত্ৰ আৰু ২টা দিন আছে আমি দিন ৰাতিৰে একাকাৰ কৰি আমাৰ এই ৩৫খন উপসমিতিক লগত লৈ আমি গোটেই প্ৰস্তুতিখিনি যিখিনি আমাৰ আন্তঃগাঁথনি ইতিমধ্যে প্ৰায় শেষ হৈছে অকণমান কাম আছে সেই কামবিলাকতো এতিয়া সকলোৱে দিনে নিশাই লাগি মানে সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে আৰু মই আপোনালোকৰ জৰিয়তে মই সমস্ত অসমবাসী ৰাইজক সকলো অসমবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই এৰালতলী পথাৰলৈ সকলোৱে আহক আহি পেলাই আমাৰ এই যিটো আধ্যাত্মিক পৰিৱেশ এই আধ্যাত্মিক পৰিৱেশত তেখেতসকলে সকলোৱে সহযোগ কৰক আৰু ইয়াতে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি গুৰুৰ সেই গুৰুজনাই দি যোৱা বাণী বা আদৰ্শ বা তেওঁৰ নীতি যিখিনি আছে সংস্কৃতি আছে এই সকলোখিনি ইয়াতে আমাৰ এটা সমাহাৰ ঘটিব আৰু সেই সমাহাৰত সকলোৱে বিলীন হৈ যাতে আমি সেই গোটেই বস্তুখিনি আমি উত্তৰ পূৰ্বাঞ্চললৈ বিয়পাই দিব পাৰোঁ সেইটো আমি আশা ৰাখিছোঁ গতিকে সকলোৱে আহি ইয়াতে আমি একগোট হওঁহি আৰু লগতে আপোনালোকক মানে ক'বলৈ পাই সুখী হ'ম যে ইয়াত সকলো দিশত সকলো আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াতে যিবিলাক জাতীয় অনুষ্ঠান আছে বা ধৰ্মীয় অনুষ্ঠান আছে বা আমাৰ যিবিলাক অন্য জাতিৰ বা ধৰ্মৰ যিবিলাক মানে ভাষা ভাষীৰ অনুষ্ঠান আছে সকলোৱে আহি আমাক ইয়াত সহযোগ কৰিছে ইয়াতে আমাৰ অসম চৰকাৰৰ সকলো বিষয়া কৰ্মচাৰী আহি আমাক সহযোগ কৰিছে বা আমাৰ ইয়াত যিখিনি তেখেতসকলে কৰিব লগা কাম সকলো কামতে তেওঁলোকে আমাক সহায় সহযোগ আগবঢ়াইছে বা আমাৰ যিবিলাক ধৰক ইয়াৰে অন্যান্য অনুষ্ঠান আছে সেইবিলাকো আহিছে গতিকে সকলোৱে লগ হৈ আমি এই যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান এই অনুষ্ঠানটোক আমি এটা পূৰ্ণ ৰূপ দিয়াত আমি সকলোৱে ব্যস্ত হৈ পৰিছোঁ আৰু ভাবিছোঁ যে আমাৰ গোটেই এই ব্যৱস্থাটোত সকলোৱে সহযোগ কৰিব আহিব গতিকে আমি আহিলে আমি সঁচাকৈ আনন্দিত হ'ম আৰু আমাৰ এই ভকতসকলক আমি ধৰক আমাৰ যিকোনো কথাতে তেখেতসকলক আমি আপ্যায়নৰ ক্ষেত্ৰতে মাত কথা দিয়াৰ ক্ষেত্ৰতে বা থকা লোৱাৰ ব্যৱস্থাখিনি আমি যিমান পাৰোঁ কৰি দিবলৈকে আমি চেষ্টা কৰিছোঁ গতিকে ভাবিছোঁ যে আমি সকলোকে লগত লৈ আমি এখন পূৰ্ণাংগ অধিৱেশন আমি ইয়াতে উপহাৰ দিব পাৰিম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণবাব এটা কথা ওলাই আছে যে এবাৰ যি শোভাযাত্ৰা য'ত হাজাৰো অধিক বৈষ্ণৱে অংশগ্ৰহণ কৰিব বহুতে ভাবিছে যে 4 লেণ্ডেদি গ'লে যথেষ্ট যান জঁট হ'ব কিন্তু এবাৰ নতুন পৰিকল্পনা কৰা হৈছে পৰিকল্পনাটো অকণমান জানিব বিচাৰিম আমাৰ কৃষ্ণ জয় গুৰু শংকৰ আমাৰ শোভাযাত্ৰা সমিতিক ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে যে 4 লেনটো ক্ৰছ নকৰাকৈ
আমাৰ মূল তৰুণৰ মাজে দি চাহবুৱেদি ওলাই যাব। ওলাই গৈ আমাৰ যি অষ্টভুজ মানে প্ৰভু ভগৱন্তৰ এই অনিৰুদ্ধদেৱৰ যিখন সত্ৰ আছে সেইফালে গৈ আকৌ আহি আমাৰ উপপথত উঠিব আৰু শান্তি শৃংখলা ৰক্ষা কৰি আমাৰ প্ৰশাসনেও সহযোগ কৰিছে আৰু আমাৰ ভকত বৈষ্ণৱসকলেও লক্ষ লক্ষ ভকত বৈষ্ণৱক লৈ সাংস্কৃতিক শোভাযাত্ৰা কৰিব। আমি আশা ৰাখিছোঁ সৰ্বাংগ সুন্দৰ হ'ব। আৰু এই এপাহতে মই আমাৰ শতবৰ্ষ গৌৰৱিবলৈ আগবঢ়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠানটিত যিসকলৰ পুণ্যাত্মা মহিৰুহে আমাৰ এই অনুষ্ঠানটি হয় পৰমানন্দ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।